নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ এখন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন এই মুহূৰ্তত আপোনালোকক এটা ডাঙৰ খবৰ দিব লাগিছে সঠিক পদক্ষেপ নল'লে 2 মে'ত ভোট গণনা বন্ধ কৰিব আয়োগক সতৰ্ক কৰি দিলে মাদ্ৰাছা উচ্চ ন্যায়ালয় দেশত কৰোনা দ্বিতীয় ঢৌৰ আগ্ৰাসী ৰূপ আতংকিত দেশবাসী বাঢ়িছে আক্ৰান্তৰ সংখ্যা দিল্লীত প্ৰতি ঘণ্টাত মৃত্যুবৰণ কৰিছে 12জনকৈ কৰোনাত আক্ৰান্ত ৰোগীয়ে ক্ৰমান্বয়ে দেশৰ বহুকেইখন ৰাজ্যত অধিক অৱনতি ঘটিছে পৰিস্থিতি দেশত কৰোনা পৰিস্থিতি অৱনতিৰ বাবে নিৰ্বাচন আয়োগে জগৰীয়া কৰিছে মাদ্ৰাছা উচ্চ ন্যায়ালয় কৰোনা পৰিস্থিতি অৱনতিৰ বাবে একমাত্ৰ দায়ী নিৰ্বাচন আয়োগ আজি এই মন্তব্য কৰিছে মাদ্ৰাছা হাইকোৰ্টে কেৱল ইমানেই নহয় আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰিছিল মাদ্ৰাছা হাইকোৰ্টৰ প্ৰধান বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে লগতে নিৰ্বাচন আয়োগক সতৰ্ক কৰি মাদ্ৰাছা হাইকোৰ্ট জনাইছে যে ভোট গণনাৰ দিনা কৰোনা বিধি মানি চলিবলৈ কি ব্যৱস্থা হাতত লৈছে সেই বিষয়ে 30 এপ্ৰিলৰ ভিতৰত আদালতক জনাব লাগিব কমিশ্যন অন্যথা 2 মে'ত ভোট গণনা আদালতে বন্ধ কৰি দিব বুলি সতৰ্ক কৰি দিছে মাদ্ৰাছা হাইকোৰ্টে কৰোনা সংঘাত 24 ঘণ্টাত 3.53 লাখ লোকত নতুনকৈ আক্ৰান্ত হৈছে 2812 জন লোকৰ মৃত্যু কৰোনা আউটব্ৰেক ইন ইণ্ডিয়া লাষ্ট আপডেট কি চাওক কৰোনা ভাইৰাছৰ সংক্ৰমণ দ্বিতীয় ঢৌৱে দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰ আৰু দিল্লীত লকডাউনৰ পিছতো কৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে স্বাস্থ্য মন্ত্ৰালয়ে ফালৰ পৰা জাৰি কৰা তথ্য অনুসৰি কৰোনাৰ নতুন ঘটনা পোহৰলৈ অহাৰ পিছত দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 1,73,163 জনলৈ বিগত 24 ঘণ্টাত কৰোনাত 3,52,951 জন লোক আক্ৰান্ত হৈছে মৃত্যু হৈছে 2,812 জন লোকৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে দেশত এতিয়ালৈকে 1,43,0382 জন লোক সুস্থ হৈছে বৰ্তমান 28,13,658টা সক্ৰিয় ঘটনা আছে বিগত 24 ঘণ্টাত হোৱা মৃত্যুৰ সংখ্যা ধৰি এতিয়ালৈকে 1,95,123 জন লোকৰ মৃত্যু হৈছে দেশত অহা সপ্তাহত ৰাজ্যত কৰোনা ৰোগী বৃদ্ধিৰ সম্ভাৱনা কোন জিলা বন্ধ থাকিব বিদ্যালয় সংবাদমেলত কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনা ভেকচিনৰ সন্দৰ্ভত কি ক'লে মন্ত্ৰী হিমন্তই ৰাজ্যত বাঢ়িছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা দ্বিতীয় ঢৌৰ কৰোনা সংক্ৰমণক প্ৰতিহত কৰিবলৈ এতিয়া দিনে ৰাতি একাকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ তাৰ মাজতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে কোন জিলাত বন্ধ থাকিব বিদ্যালয় যিকোনো জিলাত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 100 ঘৰ স্পৰ্শ কৰিলে বিদ্যালয় অষ্টম শ্ৰেণীলৈকে বন্ধ ঘোষণা হ'ব এই পৰ্যন্ত চিৰাং বিশ্বনাথ বাক্সা দক্ষিণ শালমৰা চৰাইদেউ ৱেষ্ট কাৰ্বি আংলং জিলাক বাদ দি বাকী জিলাসমূহত ক্লাছ 8ৰ স্কুল বন্ধ থাকিব অহা সপ্তাহত বাঢ়িব পাৰে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সন্দেহ কৰা প্ৰকাশ কৰিছে ৰাজ্যত অহা সপ্তাহত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু অহা 2 মে' তাৰিখলৈকে কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত কোনো অসুবিধা নাথাকিব বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত দৈনিক 1200কৈ কৰোনা ৰোগী চিনাক্ত হ'লেও বিচনাৰ নাটনি নহ'ব গুৱাহাটীত আইচিউৰ সংখ্যা বৃদ্ধি পাইছে 24খন MMCHত 38খন কালাপাহাৰত আৰু বৰ্তমান GMCHত 92খন আইচিউ বেড আছে 52গৰাকী ৰোগী আইচিউত আছে লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে যে শিলচৰ আৰু যোৰহাট মেডিকেল কলেজত আইচিউ বেড বৃদ্ধি কৰা হ'ব GMCHত 260 বেড আছিল এতিয়া 160 নতুন বেড সংযোজন কৰা হৈছে সৰুসজাত 430টা বেডৰ কাম সম্পূৰ্ণ হৈছে অহা সপ্তাহলৈ আইচিউৰ বিচনা অভাৱ নহয় ইফালে জিএমচিএইচৰ কাৰ পাৰ্কিঙত 8 কোটি খৰচ কৰি আইচিউ বেড নিৰ্মাণ কৰা হ'ব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনা ভেকচিন সন্দৰ্ভত কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে ৰাজ্য চৰকাৰে নতুনকৈ 12,000 ৰেমডেছিভিৰ ভেকচিন ক্ৰয় কৰিছে বৰ্তমান 25,000 ৰেমডেছিভিৰ আছে পৰীক্ষা বাতিল কৰাৰ বাবে প্ৰতিবাদত নামিল শিক্ষাৰ্থী বৰপেটা ৰোডত শিক্ষাৰ্থী প্ৰতিবাদ এই কৰোনা জটিল সময়ত কাৰণতে পৰীক্ষা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে শিক্ষাৰ্থীসকলে বৰপেটা ৰোড মিনি ষ্টেডিয়ামত সমাবেত শিক্ষাৰ্থীসকল সেৱাই শীঘ্ৰে পৰীক্ষা বাতিল কৰিব লাগে বুলি প্ৰতিবাদ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে মাজুলীৰ পিছত এবাৰ দৰঙত ভয়ংকৰ গণসংক্ৰমণ কৰোনাৰ অসমত ভয়ংকৰ গণসংক্ৰমণ আৰম্ভ হোৱাৰ শংকা মাজুলীৰ পিছত এইবাৰ দৰঙত একেটা চুবুৰীয়া 37জনকৈ লোকৰ দেহত কৰোনা উপস্থিতি হাজৰিকাপাৰা বৰুৱা চুবুৰী এই লোক কেইজন সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে বিকল্প পদ্ধতিৰে পৰীক্ষা চিন্তা চৰ্চা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোভিডৰ ভয়াৱহতাৰ মাজত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ কিদৰে ৰাখিব পাৰিব তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিন্তা চৰ্চা আৰম্ভ কৰিছে ইয়াৰ অংশ হিচাপে চৰকাৰৰ SOP অনুসৰি বিকল্প পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যোজনা চলাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই
বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এটা সূত্ৰই সদৰি কৰিছে যে অনুসৰি শীঘ্ৰে বিশ্ববিদ্যালয় পৰীক্ষাসমূহ নিয়ন্ত্ৰকে এই সম্পৰ্কে জাননী কৰিব পাৰিব। বিশেষকৈ যিকেইটা পেছাদাৰী পাঠ্যক্ৰম আছে সেইকেইটা অগ্ৰাধিকাৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। লক্ষণীয়ভাৱে কোভিড-কেন্দ্ৰিক পৰিস্থিতিৰ মাজত কেনেধৰণৰ বিকল্প পদ্ধতি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেই কথা সূত্ৰটোৱে সদৰি কৰা নাই। পৰিস্থিতি স্পৰ্শকাতৰ অসমতো ট্ৰিপল মিউটেণ্টৰ সংক্ৰমণ শংকা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। অসমত কৰোনা পৰিস্থিতি স্পৰ্শকাতৰ হৈ পৰিছে। ৰাজ্যত এইটো ট্ৰিপল মিউটেণ্ট কোভিডৰ সংক্ৰমণ হোৱা বুলি আইচিআৰ ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগক জনোৱা নাই যদিও ইয়াৰ সংক্ৰমণ শংকা অস্বীকাৰ কৰা নাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় ট্ৰিপল মিউটেণ্টৰ কোভিডৰ সংক্ৰমণ পশ্চিমবংগত হৈছে। পশ্চিমবংগ যিহেতু অসমৰ ওচৰতে সেয়ে অসমলৈ ট্ৰিপল মিউটেণ্টৰ কোভিডৰ সংক্ৰমণ নাহিব বুলি ক'ব নোৱাৰি। অৱশ্যে এতিয়ালৈকে ICMR অসমত ট্ৰিপল মিউটেণ্ট কোভিড অহাৰ কোনো তথ্য লাভ কৰা নাই। যেতিয়া তেওঁলোকে নমুনা পৰীক্ষা গৱেষণা সেই তথ্য লাভ কৰিব তেতিয়া ৰাজ্য চৰকাৰক জনাব। চিকিৎসকে ৰোগীৰ লক্ষণ চাই চিকিৎসা সেৱা আগবঢ়াই আছে। ইপিনে ৰাজ্যখনত কোভিডৰ সংক্ৰমণ চলি থাকিলে যোৱাবাৰৰ দৰে এইবাৰো অতি ক্ষীপ্ৰতাৰে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰ এতিয়ালৈকে লকডাউনৰ প্ৰয়োজনীয়তাৰ কথা ভবা নাই। লকডাউনৰ প্ৰয়োজনীয়তা সন্মুখত আহি পৰা নাই। কোভিড পৰিস্থিতিৰ মুখামুখি হ'বলৈ ৰেমডেছিভিৰ ইনজেকশ্যন অক্সিজেন বিচৰাৰ কোনো নাটনি হোৱা নাই। সেয়ে অসমত লকডাউনৰ পৰিৱেশ অহাৰ সম্ভাৱনা অত্যন্ত কম। শিক্ষানুষ্ঠানৰ পাঠদান প্ৰসংগত তেওঁ কয় যে 100 কোভিড ৰোগী ওলোৱা জিলাসমূহত প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীসমূহ 50% ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে চলোৱা ব্যৱস্থা কৰা হৈছে। অহা 2 মে পৰ্যন্ত এই ব্যৱস্থাৰে শিক্ষানুষ্ঠান চলিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। মোদীৰ ঘোষণা প্ৰতি জিলাতে স্থাপন কৰা হ'ব এটাকৈ অক্সিজেন প্লাণ্ট। কোভিড ৰোগীৰ চিকিৎসাৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেনৰ নাটনি অব্যাহত আছে দেশত। বিদেশৰ পৰা বিমানযোগে অক্সিজেনৰ প্লাণ্ট আমদানি কৰা সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এই নাটনি দূৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতে এটাকৈ অক্সিজেন প্লাণ্টৰ স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুইটযোগে কেন্দ্ৰীয় চৰকাৰে প্ৰতি জিলাতে অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ বিষয়ে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি হাস্পতালত অক্সিজেনৰ উপলব্ধতা বৃদ্ধি কৰা আৰু জনতাক সহায় কৰাৰ কাৰণে PM কেয়াৰ ফাণ্ডৰ অধীনত প্ৰতি জিলাতে এটাকৈ অক্সিজেন জেনেৰেশ্যন প্লাণ্ট স্থাপন কৰা হ'ব। কোভিড-19ৰ দ্বিতীয় জোৱাৰ সংহাৰী ৰূপৰ সৈতে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত উল্লেখ কৰা মতে চৰকাৰী হাস্পতালত এই সিদ্ধান্ত অনুসৰি দেশজুৰি 551 অক্সিজেন প্লাণ্ট স্থাপন কৰা হ'ব। প্ৰতি জিলাতে পৰ্যাপ্ত অক্সিজেনৰ উপলব্ধতা নিশ্চিত কৰা হ'ব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতি মতে দেশজুৰি স্থাপন হ'বলগীয়া এই অক্সিজেনৰ প্লাণ্টসমূহ যথাশীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মন কৰিবলগীয়া যে PM কেয়াৰ ফাণ্ডৰ পৰা চলিত বৰ্ষৰ প্ৰাৰম্ভতে 201.58 কোটি টকা অনুমোদন জনোৱা হৈছিল। অতিৰিক্ত 162 প্ৰেছাৰ ছুইং এডৰেশ্যন PSA মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লাণ্ট দেশৰ জনস্বাস্থ্য সুবিধাসমূহৰ ভিতৰত স্থাপন কৰাৰ বাবে এই ধন অনুমোদন জনোৱা হৈছে। গৃহ অভিমুখে ঢাপলি মেলিছে দিচাং ৰিজৰ্টত থকা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। দিছপুৰ দখলৰ সপোন খেদি সোণাপুৰ বিলাসী ৰিজৰ্টত সময় কটা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এতিয়া গৃহমুখী ঢাপলি মেলিছে। হৰ্ষ্টেডিঙৰ ভয়ত দিচাং ৰিজৰ্টত থকা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কিয় খোজ ল'লে গৃহাভিমুখে। দিচাং ৰিজৰ্টত থকা কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে খুলিলে মুখ। দিচাং ৰিজৰ্টত কোনো হৰ্ষ্টেডিঙৰ কোনো প্ৰসংগ আলোচনা হোৱা নাই। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী লগতে হৰ্ষ্টেডিং কৰিব নোৱাৰাত দিচাং ৰিজৰ্টত আবদ্ধ হৈ গৃহ অভিমুখে আহি মুখ খুলিছে ধৰ্মপুৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে। ইফালে দিচাঙত প্ৰমোদ বিহাৰত ব্যস্ত হৈ থকা কাৰ্যত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি নৰেন্দ্ৰ মোদীয়ে কেতিয়া অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব বুলি প্ৰশ্ন ৰাতুল পাটোৱাৰীৰ। ইফালে কলিয়াবৰত মাস্ক নিপিন্ধা লোকক 1000 টকা জৰিমনা বিহিলে আৰক্ষীয়ে। কলিয়াবৰত মাস্ক নিপিন্ধাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কলিয়াবৰ কুঁৱৰীটোলত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতি কলিয়াবৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰাসকলক বিহিলে জৰিমনা। কোভিডৰ নীতি নিৰ্দেশনা ভংগ কৰি এখন বাইকত 3জনকৈ উঠাৰ অপৰাধতো আৰক্ষীয়ে কেইবাজনো বাইক আৰোহীক বিহে জৰিমনা। মাস্ক নিপিন্ধাকৈ অনাবনে ঘূৰি ফুৰা লোকসকলক 1000 টকা জৰিমনা বিহি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে আৰক্ষীয়ে মাস্ক নিপিন্ধা অপৰাধত বিভিন্নজনৰ পৰা কেইবা হাজাৰ টকা জৰিমনা বিহাৰ পাছতো একাংশ অসচেতন ব্যক্তিয়ে এতিয়া গুৰুত্ব প্ৰদান কৰা নাই মাস্ক পৰিধান কৰাটো। কেন্দ্ৰৰ সলনি বিদ্যালয়ত অনুষ্ঠিত কৰা মেট্ৰিকৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আচুৰি মন্তব্য কৰিছে। দুধনৈ আঞ্চলিক ছাত্ৰ খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত কোভিডৰ ভয়াৱহতাৰ বাবে চৰকাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বৰ্তমানলৈকে ফলপ্ৰসূ সিদ্ধান্ত ল'ব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে। চৰকাৰক পূৰ্ব পৰীক্ষা নিয়মৰ আৰু কেন্দ্ৰসমূহৰ পৰিৱৰ্তে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় এইবাৰ শৈক্ষিক মূল্যায়নৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।
পৰীক্ষালৈ যিহেতু বেছিদিন নাই গতিকে ছাত্ৰ ছাত্ৰীসকল কৰোনাত আক্ৰান্ত নোহোৱাকৈ আৰু শিক্ষাৰ্থী শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ পৰীক্ষা পাতিবলৈ সেৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংগঠন আৰু চৰকাৰক দাবী জনায় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাক লৈ বিষয়ে চৰকাৰে কোনো ধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰা নাই যদিও অহা 2 মেৰ পিছত নতুন চৰকাৰে এই বিষয় বিবেচনা কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতিগৰাকীয়ে কয় ছাত্ৰ ছাত্ৰীসকলক বিপদত পেলাই চৰকাৰখনে এক নিৰাপদ দূৰত্ব অৱস্থান কৰিছে নতুন চৰকাৰ সিদ্ধান্ত নোলোৱাকৈ ৰৈ থাকি যি আকুৰ্গ স্থিতি গ্ৰহণ কৰিছে বা জাহাজ ডুবিলে টিঙৰ পৰা নমা নাই স্থিতি লোৱাৰ বাবে আজি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো শংকাত ভুগিছে ইফালে একেখন সংবাদমেলত যোৱা 22 এপ্ৰিলত নগাঁও জিলাৰ ৰহা খাইগড়ত এগৰাকী 13 বছৰীয়া কিশোৰী ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংগ কুমাৰ নাথে দেওবাৰে দুধনৈত উপস্থিত হৈ আছুৰ সভাপতিগৰাকীয়ে দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে লগতে উক্ত ঘটনা সম্পৰ্কত জড়িত থকা লোকক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যাতে ভেকচিন পৰ্যাপ্ত কৰে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰে লগতে সকলো স্তৰৰ লোককে ভেকচিন গ্ৰহণ কৰি কোভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ অনুৰোধ জনায় সংবাদমেলত আছুৰ সভাপতিগৰাকীয়ে লগতে কয় যে ভেকচিন দিয়া কেন্দ্ৰৰ সংখ্যা বঢ়াব লাগে যাতে ৰাইজে অতি সহজে এই ভেকচিন লাভ কৰিব পাৰে